এইজন বিকাশ আৰু তেওঁৰ দেউতাক জগত চৌধুৰী। বিকাশে এইবাৰ সুখ্যাতিৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁৰ ইচ্ছা চিকিৎসা পদ্ধতিৰ লগত জড়িত হৈ মানৱ সেৱা কৰা। তই ঘৰলৈ যাৱ নেকি? বাকী থকা কামখিনি শেষ কৰি মই গৈ আছোঁ। তেতিয়ালৈকে তই দোকানখন খোল গৈছোন, যা। মই নোৱাৰো, মই কোৱা কামটো জানো তুমি কৰিছা। তই একেটা কথাতে কিয় লাগি আছ হা? মই ঘৰখনৰ সন্মান হানি হোৱা কাম কৰিব বিচৰা নাই নহয়। মই কৰিব খোজা কামটোৰ ওপৰত তোমাৰ যদি অলপো জ্ঞান নায়েই, তেনেহ'লে নগেন খুৰা সুধি লোৱা, সকলো গম পাবা। কিন্তু মই জানো। তুমি একো নাজানা। বিকাশ শুনচোন, কোনে বাৰু বুজাব এই ল'ৰাটোক? কামখিনিও আধৰুৱা হৈ থাকিল, এইফালে দোকানো খুলিব লাগে, বজাৰলৈকেও যাব লাগে। কি কৰিম অকলে অকলে। হেৰা পানী অকণমান দি আছোঁ, গাটো ধুই লওঁ। জগত, জগত। নগেন, ইমানকৈ কি চিন্তা কৰি গৈ আছা? চাওঁ ইফালে আহাচোন। এতিয়া নৰওঁ দিয়া, বজাৰৰ পৰা আহোঁ। সময় হ'লে দোকানখনো খুলিব লাগিব নহয়। একো নহয়, শুনাচোন। এতিয়া কোৱাচোন, তুমি এনেই কি চিন্তাত বিভোৰ হৈ আছা? ময়ো অলপ শুনি লওঁ, কিজানি ময়ো তোমাক অলপ সকাহ দিব পাৰোঁৱেই। আজি কেইদিনমানৰ পৰা মোৰ মনটো ভাল নহয়। ঘৰখনত শান্তি নোহোৱা হৈছে। কাৰোবাৰ অসুখ নেকি? নহয়। তেনেহ'লে মোৰ ল'ৰা বিকাশে কলা শাখাত ৭২% নম্বৰ লৈ এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে নহয়। তাৰ লগতে আমি ঘৰখন গৈ আটাই সুখী। এইটোতো বৰ ভাল কথা। এতিয়াহে কেনে লাগিছে নেকি? সি বোলে আকৌ নাৰ্ছিং পঢ়ে। ল'ৰা মানুহে নাৰ্ছিং পঢ়া ক'ত শুনিছা? তাক লৈ বেলেগকৈ নাৰ্ছিং স্কুল খুলিলেহে হ'ব। নোহোৱা নোপোজা কথা এটাত ভয়ভৰ নিদিয়াৰ বাবে তাৰ খং উঠিছে, আৰু তাকেই লৈ ঘৰখনত অশান্তি। তুমি আকৌ কিয় হাঁহিছা? হাঁহিটো ৰখাবই নোৱাৰিলোঁ, আপুনি ওলাই গ'ল। মই কিবা ভুল ক'লোঁ নেকি? তুমি ভুল কথাকে কৈছা। সময়ৰ লগে লগে মানুহৰ চিন্তাধাৰাবোৰো বহুত সলনি হৈ গৈছে। প্ৰতিযোগিতামূলক পৰিৱেশত সুন্দৰভাৱে নিজকে বিভিন্ন দিশত প্ৰতিষ্ঠা কৰিবলৈ আজিৰ প্ৰজন্ম বহুত আগবঢ়া। মাত্ৰ তুমি কেৱল তাক সহায় কৰি যোৱা। তুমি কি কৈছা মই একো ততেই ধৰিব পৰা নাই। শুনা, নলবাৰী চহৰৰ মাজমজিয়াত ডাক্তৰ তপন ডেকা ছাৰৰ তত্বাৱধানত সাৰথী নাৰ্ছিং স্কুলখনে গৌৰৱোজ্জ্বল ৮টা বছৰ অতিক্ৰম কৰিলে। তাত জানো ল'ৰাই পঢ়িব পাৰিব? কিয় নোৱাৰিব জগত। আজি মই মোৰ ছোৱালীজনীক হোষ্টেলত থ'বলৈ যাওঁতে তাত ল'ৰাবিলাকেও পঢ়ি থকা দেখি আহিছোঁ। এই স্কুলখনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬৫% ঊৰ্ধৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক ৩০% আৰু ৬০% ঊৰ্ধৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ২০% নামভৰ্তি প্ৰক্ৰিয়াত ৰেহাই দিয়া হৈছে। আৰু কি জানা জগত, এই স্কুলখনে হ'বলগীয়া GNM এণ্ট্ৰেঞ্চ পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে এই স্কুলখনত শিক্ষা গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইত চাকৰি কৰি থকাৰ লগতে মানৱ সেৱাৰ দৰে এটা মহান কামত নিজকে নিয়োগ কৰিব পাৰিছে। বিশ্বাস কৰা, এইবোৰ মই একোৱেই জনা নাছিলোঁ। তোমাক লগ পাই ভালেই হ'ল। তুমি তোমাৰ ল'ৰাজনৰ মনৰ ইচ্ছা পূৰণ কৰাত বাধা নিদিবা, আৰু যেনেকৈ নহওক তাক এই দিশত আগুৱাই লৈ যোৱাত সহায় কৰা। এতিয়া মই তোমাক এটা অনুৰোধ কৰোঁ। কোৱা। কাইলৈ তুমিও তালৈকে লৈ যাবানে? নিশ্চয়, এই কথাটোকে মই তোমাক ক'বলৈ ওলাইছিলোঁৱেই। এটা কাম কৰিবা, কাইলৈ ৰাতিপুৱা তোমাৰ ল'ৰাজনক লগত লৈ মোৰ ঘৰলৈকে আহিবা, একেলগে মিলি তালৈকে যাম। এতিয়া যাওঁ দিয়া, পলমেই হ'ল। যোৱা। জগত, আৰু এটা কাম কৰিবা, লগত কাগজ পাতিখিনি আনিবলৈ কিন্তু নাপাহৰিবা। যোৱা। বাইদেউ সোমাব পাৰোঁ? বাইদেউ এওঁ জগত, মোৰ বন্ধু, আৰু এইজন তেওঁৰে ল'ৰা। এইবাৰ এওঁ এডমিশ্যন ল'ব বিচাৰিছে, আপোনাক লগ কৰিবলৈ আহিছে। বহক। এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে? কিমান পাৰ্চেণ্টেজ তোমাৰ? 72 মেম। তুমি কোনটো ষ্ট্ৰীমত? আৰ্টছ মেম। আচ্ছা, চাওঁ ডকুমেণ্টছখিনি। আচ্ছা, ঠিক আছে। এতিয়া GNMটোৰ বিষয়ে জানিছা ন? GNMটো আমাৰ 3 বছৰীয়া কোৰ্চ। এইটো ডিপ্ল'মা কোৰ্চ হয়, আৰু ল'ৰা ছোৱালী সকলোৱে পঢ়িব পাৰে। আৰু আমাৰ এইখন ইনষ্টিটিউট 2016 পৰা
আৰম্ভ হৈছে, সেইটো চলি আছে। আৰু এইটো ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, আছাম নাৰ্ছিং কাউন্সিল চবৰে ৰিকমেণ্ডেশ্যন আছে, ঠিক আছে। এতিয়া আমাৰ এইটো নাৰ্ছিং প্ৰফেশ্যনটো ল'ৰা ছোৱালী সকলোৱে পঢ়িব পাৰে আৰু ল'ৰাবোৰৰ বিশেষকৈ বেছি সুবিধা হয় এইটো প্ৰফেশ্যনত সোমালে। আৰু GNMটো যিহেতু ডিপ্ল'মা ক'ৰ্চ, ইয়াৰ পাছতো ডিগ্ৰী কৰিব পাৰে, গ্ৰেজুৱেট মানে 2 years গ্ৰেজুৱেট হ'লে তাৰপিছত মাষ্টাৰ ডিগ্ৰী, MSc সকলোবোৰ PhD গোটেইখিনি আছে। গতিকে এইটো যিহেতু প্ৰফেশ্যনেল ক'ৰ্চ, গতিকে ইয়াত পঢ়িলে এটা নিজৰ সংস্থাপন হোৱাটো মানে নিশ্চিত হয়। আৰু মেডিকেল ফিল্ডত আমাৰ বহুত ৰিকুৱাৰমেণ্ট আছে, প্ৰয়োজনীয়তা বহুত আছে। আমাৰ স্কুলখনত এতিয়া আমি পঢ়াওঁতে লগতে আমাৰ লেবৰেটৰী আছে, যিবোৰত আমি এজন মানুহক ডাইৰেক্ট চিকিৎসা দিয়াৰ আগতে যিখিনি প্ৰেক্টিকেল কৰিব লাগে সেইখিনি আমি ইয়াৰ আমাৰ স্কুলৰ ছেটআপতে আমি প্ৰেক্টিছ কৰোঁ। গতিকে তাত শিকি লোৱাৰ পাছত আমি ডাইৰেক্ট পেচেণ্টৰ লগত কেয়াৰ দিবলৈ যাব পাৰোঁ। গতিকে সেইখিনি চাব বিচাৰিলে চাব পাৰা, চাবা ব'লা চাব যাওঁ আমি। এগৰাকী সুদক্ষ নাৰ্ছ হ'বলৈ ব্যৱহাৰিক শিক্ষাও অপৰিহাৰ্য। সুসজ্জিত লেবৰেটৰীৰ সৈতে সাৰথী নাৰ্ছিং ইনষ্টিটিউট নাৰ্ছিং শিক্ষা ক্ষেত্ৰখনৰ বাবে এক চিনাকি নাম। বিকাশৰ দৰে যদি আপোনাৰ সন্তান GNM নাৰ্ছিং শিক্ষাৰ বাবে আগ্ৰহী, তেতিয়াহ'লে আজিয়েই যোগাযোগ কৰক সাৰথী নাৰ্ছিং ইনষ্টিটিউট, মাজদিয়া, নলবাৰী।